বেকগ্ৰাউণ্ডত ভইচটো শুনিছেই নহয়, ভাবিছে চাগে এইজনে কি খাইছে। এইটো ঘৰতে প্ৰস্তুত কৰা এটা হেল্ডি ৱেট আইচক্ৰীম হয়, যিটো মই ওটছ, মাখনা, কাজু, আলমণ্ডছ আৰু লগতে খেজুৰ লাগে, কিন্তু খেজুৰ নাছিল বাবে খেজুৰৰ গুড় দি পেলাই প্ৰস্তুত কৰিছিলোঁ। এই সকলোবোৰ এটা বাটিত অলপমান গাখীৰ দি পেলাই তাতে মই 1 পেকেট পাউডাৰ গাখীৰো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যি গাখীৰ থাকে ব্যৱহাৰ কৰিব পাৰে। মই এটা আমুল তাজা আৰু লগতে 1 পেকেট পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ আৰু অলপমান কোকো পাউডাৰ দি পেলাই এইখিনি সকলোবোৰ মিলাই পেলাই অলপ সময় ঢাকি থৈ দিলোঁ। তাৰপিছত অলপমান ফুলি যোৱাৰ পাছত এই সকলোবোৰ মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'লোঁ। পেষ্টটো বনোৱাৰ পাছত এটা এনেকৈ আইচক্ৰীম আৰু আপোনালোকে যিকোনো বাতি ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত নাছিল এভেইলেবল, সেইবাবে মই এইটোতে কৰিলোঁ। কৰি পেলাই ভালকৈ টাইটকৈ সাফৰটো মাৰি পেলাই 12 ঘণ্টা ফ্ৰিজত ৰাখি দিলোঁ। ৰখাৰ পাছত হৈ গ'ল আমাৰ টেষ্টি হেল্ডি আইচক্ৰীম।